নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন? কত আছে পুষ্য বৰ্মন, খত আছে মহেন্দ্ৰ বৰ্মন, গত আছে ভাস্কৰ বৰ্মন, ঘত আছে গণপতি বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক পুষ্য বৰ্মন। 2 নম্বৰ বৰ্মন বংশৰ শেষৰ ৰজাজন কোন? কত আছে পুষ্য বৰ্মন, খত আছে মহেন্দ্ৰ বৰ্মন, গত আছে ভাস্কৰ বৰ্মন, ঘত আছে স্থিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ ভাস্কৰ বৰ্মন। 3 নম্বৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কোন পৰিব্ৰাজক আহিছিল? কত কোৱা হৈছে ফাহিয়ান, খত কোৱা হৈছে হিউৱেনচাং, গত কোৱা হৈছে মেক্স মুলাৰ, ঘত কোৱা হৈছে এজনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ হিউৱেনচাং। 4 নম্বৰ গৌড় ৰাজ্য কোনে প্ৰতিষ্ঠা কৰে? কত কোৱা হৈছে শশাংকই, খত কোৱা হৈছে কল্যাণে, গত কোৱা হৈছে হৰ্ষবৰ্ধনে, ঘত কোৱা হৈছে ভাস্কৰ বৰ্মনে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক শশাংকই। 5 নম্বৰ পাল বংশৰ প্ৰথম ৰজা কোন? কত কোৱা হৈছে ৰত্নপাল, খত কোৱা হৈছে ব্ৰহ্মপাল, গত কোৱা হৈছে ইন্দ্ৰপাল, ঘত কোৱা হৈছে গোপাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ব্ৰহ্মপাল। 6 নম্বৰ পাল বংশৰ শেষ ৰজাজনৰ নাম কি? ক জয়পাল, খ ধৰ্মপাল, গ হৰ্ষপাল, ঘ ব্ৰহ্মপাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক জয়পাল। 7 নম্বৰ কমতা ৰাজ্যৰ ৰাজধানী ক'ত আছিল? ক বিষ্ণুপুৰ, খ কমতাপুৰ, গ চন্দ্ৰপুৰ, ঘ ৰাজপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ কমতাপুৰ। 8 নম্বৰ মাজুলীত ৰজা ৰামচন্দ্ৰই ৰাজধানী ক'ত পাতিছিল? ক বিষ্ণুপুৰ, খ চন্দ্ৰপুৰ, গ ৰতনপুৰ, ঘ ৰাজপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ ৰতনপুৰ। 9 নম্বৰ দৈত্যগড় ক'ত আছিল? কত কোৱা হৈছে শদিয়াত, খত কোৱা হৈছে তেজপুৰ, গত কোৱা হৈছে ধুবুৰীত, ঘত কোৱা হৈছে ৰঙিয়াত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ ৰঙিয়াত। 10 নম্বৰ জয়ন্তীয়া ৰাজ্য কোনে স্থাপন কৰে? কত কোৱা হৈছে পৰ্বতৰায়, খত কোৱা হৈছে বিজয় মাণিক, গত কোৱা হৈছে সুন্দৰ ৰায়, ঘত কোৱা হৈছে ৰামসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক পৰ্বতৰায়। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই নটিফিকেশ্যনটো অন কৰি ল'ব। 11 নম্বৰ চুকাফাই ৰাজধানী ক'ত পাতে? ক ৰংপুৰ, খ চৰাইদেউ, গ টিপাম, ঘ হাবুং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ চৰাইদেউ। 12 নম্বৰ চুকাফাৰ মৃত্যু কেতিয়া হৈছিল? কত কোৱা হৈছে 1275 চনত, খত কোৱা হৈছে 1260 চনত, গত কোৱা হৈছে 1268 চনত, ঘত কোৱা হৈছে 1224 চনত।
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 1268 চনত। তেৰ নম্বৰ আহোম ৰজাৰ অভিষেকৰ কাৰণে শিঙৰি গছেৰে সজা ঘৰটো কি বোলে? ক ৰোহঘৰ, খ ৰংঘৰ, গ শিঙৰি ঘৰ, ঘ বৰঘৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ শিঙৰি ঘৰ। 14 নম্বৰ চুক্লেংমুঙৰ ৰাজ্য ৰাজধানী ক'ত আছিল? ক গড়গাঁও, খ দেৱৰগাঁও, গ শইবৰগাঁও, ঘ নগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক গড়গাঁও। 15 নম্বৰ জয়ধ্বজ সিংহৰ প্ৰকৃত নাম কি আছিল? ক চুডাংফা, খ চুৰিমলা, গ চুহুংমুং, ঘ চুটামলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ চুটামলা। 16 নম্বৰ জয়ধ্বজ সিংহক কি ৰজা বুলিছিল? ক ভগা ৰজা, খ পতা ৰজা, গ শৰণীয়া ৰজা, ঘ সকলোবোৰ শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ সকলোবোৰ শুদ্ধ। 17 নম্বৰ চেউলি আলি কোন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হয়? ক শুক্লধ্বজ সিংহ, খ জয়ধ্বজ সিংহ, গ মকৰধ্বজ সিংহ, ঘ চক্ৰধ্বজ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ জয়ধ্বজ সিংহ। 18 নম্বৰ চুলিকফাক অসম বুৰঞ্জীত কি বুলি জনা যায়? ক লৰা ৰজা, খ নৰীয়া ৰজা, গ কেঁকোৰা ৰজা, ঘ লালুকখোলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক লৰা ৰজা। 19 নম্বৰ আহোম আৰু মোগল শেষ ৰণ ক'ত হৈছিল? ক ইটাখুলি, খ ঘিলাঝাৰিঘাট, গ শৰাইঘাট, ঘ কাজলীমুখত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ শৰাইঘাটত। এতিয়ালৈকে যদি এটা লাইক কৰা নাই প্লিজ লাইক কৰি দিয়ক। 20 নম্বৰ আহোমৰ শ্ৰেষ্ঠ স্বৰ্গদেউ কোনজন? ক চন্দ্ৰকান্ত সিংহ, খ কমলেশ্বৰ সিংহ, গ ৰুদ্ৰসিংহ, ঘ প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ ৰুদ্ৰসিংহ। 21 নম্বৰ লতাকটা ৰণ কোন আহোম ৰজাৰ দিনত হৈছিল? ক ৰাজেশ্বৰ সিংহ, খ প্ৰমত্ত সিংহ, গ ৰুদ্ৰসিংহ, ঘ চন্দ্ৰজিৎ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক ৰাজেশ্বৰ সিংহ। 22 নম্বৰ গুৱাহাটীৰ বশিষ্ঠাশ্ৰম কোন আহোম ৰজাৰ দিনত নিৰ্মাণ হৈছিল? ক ৰাজেশ্বৰ সিংহ, খ চক্ৰধ্বজ সিংহ, গ প্ৰমত্ত সিংহ, ঘ শিৱসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক ৰাজেশ্বৰ সিংহ। 23 নম্বৰ কাৰ দিনত অসমৰ ৰাজধানী শ্বিলঙত পতা হয়? ক হপকিনচন, খ কিংটিং, গ বেইলি, ঘ এলিয়ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ কিংটিং। 24 নম্বৰ অসমৰ প্ৰথমগৰাকী গৱৰ্ণৰৰ নাম কি?
ক ছাৰ নিকোলাছ বিটছন বেল, খ উইলিয়াম সিনক্লেয়াৰ মাৰিছ, গ জন হেনৰী কাৰ, ঘ মাইকেল কিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক ছাৰ নিকোলাছ বিটছন বেল। পঁচিছ নম্বৰ, মামণি ৰয়ছম গোস্বামীক কোনখন গ্ৰন্থৰ কাৰণে সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়? ক হস্তীৰ কন্যা, খ মেৰেং, গ ইয়াত এখন অৰণ্য আছিল, ঘ মামৰে ধৰা তৰোৱাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ মামৰে ধৰা তৰোৱাল। ২৬ নম্বৰ, ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দৰ মাটিকালিৰ পৰিমাণ কিমান? ক 11 বিঘা 3 কঠা, খ 15 বিঘা 3 কঠা, গ 13 বিঘা 3 কঠা, ঘ 17 বিঘা 3 কঠা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 13 বিঘা 3 কঠা। ২৭ নম্বৰ, কিমান চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ভাৰতৰ ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্ভুক্ত কৰা হয়? ক 2007 চনত, খ 2009 চনত, গ 2010 চনত, ঘ 2015 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক 2007 চনত। ২৮ নম্বৰ, অসমত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাইন'লেণ্ড নামেৰে জনা যায়? ক ওৰাং ৰাষ্ট্ৰীয় উদ্যান, খ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, গ মানাহ ৰাষ্ট্ৰীয় উদ্যান, ঘ নামেৰী ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ২৯ নম্বৰ, ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত গেম চেনেক্টাৰী হিচাপে ঘোষণা কৰে? ক 1901 চনত, খ 1911 চনত, গ 1950 চনত, ঘ 1915 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ 1915 চনত। ৩০ নম্বৰ, বেংগল ফ্লৰিকানৰ আৱাস ভূমিৰূপে খ্যাত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, খ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, গ ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ঘ মানাহ ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ৩১ নম্বৰ, তিৱা সমাজৰ ডেকা চাঙৰ নাম কি? ক মুৰংঘৰ, খ তেৰাং, গ লোকজাথে, ঘ চামদি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ তেৰাং। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। ৩২ নম্বৰ, অটল অমৃত অভিযান আঁচনিখন কিমান চনত প্ৰৱৰ্তন হৈছিল? ক 2016 চনত, খ 2017 চনত, গ 2018 চনত, ঘ 2019 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক 2016 চনত। ৩৩ নম্বৰ, আন্তঃৰাষ্ট্ৰীয় ধঁপাত বিৰোধী দিৱস কেতিয়া পালন কৰা হয়? ক 23 আগষ্ট, খ 30 ফেব্ৰুৱাৰী, গ 31 মে', ঘ 5 জুলাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ
31 মে 37 নম্বৰ অস্কাৰৰ মনোনয়নৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমখন অসমীয়া ছবি কি? ক ভিলেজ ৰকষ্টাৰ, খ আমিষ, গ অদাহ্য, ঘ ৰামধেনু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক ভিলেজ ৰকষ্টাৰ। 35 নম্বৰ ষ্টাৰডাষ্ট ফিল্ম এৱাৰ্ড লাভ কৰা প্ৰথমগৰাকী অসমীয়া কণ্ঠশিল্পী কোন? কত কোৱা হৈছে জয় বৰুৱা, খত কোৱা হৈছে জুবিন গাৰ্গ, গত কোৱা হৈছে ডক্টৰ ভূপেন হাজৰিকা, ঘত কোৱা হৈছে অংগৰাগ পাপন মহন্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ জুবিন গাৰ্গ। 36 নম্বৰ আৰ্চাৰীৰ বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ কোন? ক বিদ্যুৎ গোস্বামী, খ হিমা দাস, গ মনালিছা শইকীয়া, ঘ জয়ন্ত তালুকদাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ জয়ন্ত তালুকদাৰ। 37 নম্বৰ অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল? ক 1910 চনত, খ 1939 চনত, গ 1901 চনত, ঘ 1892 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 1901 চনত। 38 নম্বৰ অসমৰ কোনটো তেল শোধনাগাৰ একত ৰিফাইনাৰী হিচাপে জনা যায়? ক নুনমাটি শোধনাগাৰ, খ কঁঠালগুৰি শোধনাগাৰ, গ বঙাইগাঁও শোধনাগাৰ, ঘ নুমলীগড় শোধনাগাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ নুমলীগড় শোধনাগাৰ। 39 নম্বৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন হৈছিল? ক 1970 চনত, খ 1980 চনত, গ 1991 চনত, ঘ 1899 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক 1970 চনত। 40 নম্বৰ অসমত গেছ ক্ৰেকাৰ প্ৰকল্পটো কিমান চনত উদ্বোধন কৰা হৈছিল? ক 2015 চনত, খ 2017 চনত, গ 2016 চনত, ঘ 2018 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 2016 চনত। 41 নম্বৰ অসমৰ ভিতৰত সৰ্ববৃহৎ চিমেণ্ট ফেক্টৰীটোৰ নাম কি? ক ডিমা হাছাও, খ বোকাজান, গ হামৰেন, ঘ কপিলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ বোকাজান। 42 নম্বৰ অসমৰ সৰ্ববৃহৎ সাৰ কাৰখানাটো ক'ত অৱস্থিত? ক গুৱাহাটী, খ বঙাইগাঁও, গ কাৰ্বি আংলং, ঘ নামৰূপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ নামৰূপ। 43 নম্বৰ অসমৰ প্ৰথমটো কাগজ কল ক'ত স্থাপন কৰা হৈছিল? ক যোগীঘোপাত, খ জাগিৰোডত, গ নগাঁও, ঘ গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক যোগীঘোপাত। 44 নম্বৰ অসমৰ প্ৰথমজন চাহ খেতিয়কৰ নাম কি?
ক পথমেশ বৰুৱা, খ মণিৰাম দেৱান, গ হেমচন্দ্ৰ বৰুৱা, ঘ হেমেন্দ্ৰনাথ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ মণিৰাম দেৱান। পঞ্চল্লিছ নম্বৰ এমৰেগা আঁচনি অসমত কিমান চনত বলবৎ হৈছিল? ক 2009 চনত, খ 2005 চনত, গ 2010 চনত, ঘ 2006 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ 2006 চনত।